তেওঁলোকে ভাবে যে তেওঁলোকে হল ৰজা আৰু ৰজাৰ দৰে থাকিবলৈ বিচাৰে। আজি আপোনালোকৰ ঘৰ পালে আপোনাৰ ঘৰ লৈ ললে, কালি এইসকলৰ ঘৰ পালে এইসকলৰ ঘৰ লৈ ললে, মোৰো ঘৰ পালে মোৰো লৈ ললে। এনেকুৱা তেওঁলোকৰ কাম। 15 বছৰ তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, কংগ্ৰেছৰ চৰকাৰ। যেতিয়া ৰজাৰ দৰে আমি শাসন কৰা নাই, সেই সময়ত আমি বড়ো মানুহক সন্মান কৰিছিলোঁ, আমি বড়ো মানুহক ক্ষমতা দিছিলোঁ, বড়ো সাহিত্য বড়ো ভাষা আমি আৰু সন্মান দিছিলোঁ। মাটি দখল কৰিবলৈ বিচৰা নাই, বড়োসকলৰ ওপৰত দমন কৰিবলৈ বিচৰা নাই, দুখীয়া মানুহক দম দিবলৈ বিচৰা নাই। আমি ক্ষমতা এৰি দিছোঁ যে বড়োসকলৰ সাহিত্য সংস্কৃতি বড়ো অবড়ো মাজত সমন্বয় শান্তি এটা বাতাবৰণ সৃষ্টি হওক, স্থানীয় ৰাইজৰ হাতত ক্ষমতা থাকক। এয়া আছিলে আমালোকৰ চিন্তাধাৰা যে আমি ক্ষমতা স্থানীয় ৰাইজক দিবলৈ বিচাৰোঁ, মাটি স্থানীয় ৰাইজক দিবলৈ বিচাৰোঁ, আৰু ধনী হোৱা সুবিধা স্থানীয় ৰাইজক পাওক। কিন্তু তেওঁলোকৰ বিজেপি আদৰ্শ বিপৰীত। ক্ষমতা আপোনালোকৰ পৰা লৈ ল'ব, মাটি আপোনালোকৰ পৰা লৈ ল'ব, কিছুমানক 1000 টকা আঁচনি দিব, অলপ নিউজ পেপাৰ পঢ়িব। বিজেপি মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ক এতিয়া আপোনালোকক 1000 টকা দিয়ে, আৰু তেওঁলোকৰ ঘৰৰ মানুহবোৰে চৰকাৰী আঁচনিৰ পৰা 10 লাখ টকা লয়। 10 লাখ ডেইৰী আঁচনিত 50 লাখ টকা লৈছে। দুখীয়া মানুহক দিব 1000 টকা, আৰু মন্ত্ৰীৰ ঘনীয়েকে 50 লাখ টকা লৈছে চৰকাৰী সুবিধা। তো এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। আৰু সেইকাৰণে যোৱা 10 বছৰৰ পৰা ৰাইজে চাই আছে বিজেপিক। এতিয়া অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, অসমৰ ৰাইজে কৈছে এইবাৰ যুঁজ এখন হ'ব। আমি যুঁজিম। বিজেপিয়ে যে ইমান অত্যাচাৰ আমাৰ ওপৰত কৰিছে, বিজেপিয়ে যে ইমান অন্যায় আমাৰ ওপৰত কৰিছে, অহা বছৰ আমি বিজেপি দলটো খেদিম। আমি প্ৰত্যেক অনুষ্ঠানত আমাৰ প্ৰতি এটা শ্ৰদ্ধা থাকে। কিন্তু সেইদিনা মুখ্যমন্ত্ৰীৰ পৰা যি ধৰণৰ কথাবোৰ আমি শুনা পাইছো, তেওঁ বাস্তৱ সনাতনীও হ'ব নোৱাৰে, প্ৰকৃত হিন্দু হ'ব নোৱাৰে। তেওঁ মাত্ৰ ৰাজনীতি কৰি আছে ধৰ্মলৈ। আমি ধৰ্মৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। অসমীয়া সমাজ আধ্যাত্মিক সমাজ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অহংকাৰী আমাৰ নীতি নিয়ম, আমাৰ বিভিন্ন ধৰ্মৰ প্ৰতি সদায় আমাৰ সন্মান থাকে। আমি কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ মূল সমস্যাবোৰ আমি দাঙি ধৰি যামগৈ, আৰু ৰাইজৰ হৈ আমি মাত মাতি যাম। আৰু সেইকাৰণে হ'ব পাৰে আজি এইকেইটা দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ কথা শুনিলে তেওঁ নিজেই অলপ ক'বলৈ আৰম্ভ কৰিছে যে যদি মন্ত্ৰীৰ চাকৰি যায় তেতিয়া ঘৰখন কেনেকৈ চম্ভালিব, যদি আমি কাইলৈ গৈ বিৰোধী দলত বহিব লাগে। এতিয়াৰ পৰাই তেওঁলোকে লাহে লাহে গম পাই গৈছে যে বতৰ সলনি হৈছে, আৰু সেইকাৰণে যেতিয়া মন্ত্ৰীৰ গাড়ীটো গুচি যাব, নিজৰ ঘৰখন কেনেকৈ ধৰি ৰাখিব পাৰে তাৰ বাবে এতিয়া চৰকাৰী আঁচনিৰ পৰা সাধাৰণ ৰাইজক কৰ্তন কৰি মন্ত্ৰীৰ ঘৰত 50 লাখ টকা 30 লাখ টকাৰ চৰকাৰী আঁচনিৰ সুবিধা তেওঁলোকে ল'বলৈ বিচাৰে। তো দুখীয়া মানুহক দিব 1000 টকা, আৰু মন্ত্ৰী বিধায়কৰ পৰিবাৰে নিজে চৰকাৰী আঁচনি লাভ ল'ব 10 লাখ 20 লাখ 30 লাখ টকা। এই ধৰণৰ অন্যায় আৰু অত্যাচাৰৰ পৰা জনসাধাৰণে এটা পৰিৱৰ্তন বিচাৰে, আৰু কংগ্ৰেছ দল এইবাৰ ৰণত নামিছে, এইবাৰ যুঁজ এখন।